মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয় কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। পূৰ্বতেও আমি BTCত আমাক ৰাইজে যথেষ্ট আশীৰ্বাদ দিছে। পূৰ্বতেও আমি তেনেধৰণে অকলশৰে নিৰ্বাচন কৰিছোঁ। আমি প্ৰতিটো ৰাজনৈতিক দলত গণতান্ত্ৰিকভাৱে হাতে হাত ধৰি এটা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিটো দলৰ সৈতে আমি আগবাঢ়িছোঁ। কাৰণ জনগোষ্ঠীয় চিন্তা চেতনাৰে উদ্বুদ্ধ সেই বিৰোধীয়ে হওক বা আমাৰ লগত সংযুক্ত দলেই হওক, প্ৰতিটো দলৰ প্ৰতি আমাৰ সন্মান আছে। সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এক যিটো যাত্ৰা, সেই যাত্ৰাৰ এক দৰ্শন, আদৰ্শ আৰু সৌন্দৰ্য। গতিকে আমি বিৰোধী হওক বা আমাৰ নিজৰ কাষতে থকা আমি সকলোৱে প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতি আমি সমমৰ্যাদা, সমসন্মান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয় কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। পূৰ্বতেও আমি BTCত আমাক ৰাইজে যথেষ্ট আশীৰ্বাদ দিছে। পূৰ্বতেও আমি তেনেধৰণে অকলশৰে নিৰ্বাচন কৰিছোঁ। আমি প্ৰতিটো ৰাজনৈতিক দলত গণতান্ত্ৰিকভাৱে হাতে হাত ধৰি এটা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিটো দলৰ সৈতে আমি আগবাঢ়িছোঁ। কাৰণ জনগোষ্ঠীয় চিন্তা চেতনাৰে উদ্বুদ্ধ সেই বিৰোধীয়ে হওক বা আমাৰ লগত সংযুক্ত দলেই হওক, প্ৰতিটো দলৰ প্ৰতি আমাৰ সন্মান আছে। সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এক যিটো যাত্ৰা, সেই যাত্ৰাৰ এক দৰ্শন, আদৰ্শ আৰু সৌন্দৰ্য। গতিকে আমি বিৰোধী হওক বা আমাৰ নিজৰ কাষতে থকা আমি সকলোৱে প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতি আমি সমমৰ্যাদা, সমসন্মান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।